ভুলতে আহি পালোহি নবৌ ঘৰ নবৌতে কাঁহী বাতি ধুই আছে মই নবৌনো কেনেকেনো কাঁহী বাতি ধুৱে তাকে চাবলৈ আহিলোঁ নামত 30 টকা গ'ল 30 টকা লোৱা 30 টকা একদম হেৰি আনকালে কটা বিস্কুটটো হেৰি তুমি খোৱা নেকি মুন্না 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 বহুত ভাল মানুহটোৱে খাই থৈ গ'লি নহয় কি আকৌ সঁচাকৈ দি দিব সঁচাকৈ বেয়া কথা এইগোটে আপোনালোকৰ নাইডোখৰ দেই সেই মানুহটো কেলৈ ইমান কষ্ট দি চাব সেইগোটে তুমি কষ্ট দি দি মানুহটো কেনেকৈ মই লিখিম ৰ'বা দেই কৈছোঁ নমস্কাৰ গুড মৰ্ণিং সুপ্ৰভাত আজিৰ দিনটোৰ ভিডিঅ'ত আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ শুই উঠি ব্ৰাছ কৰি মুখখন ধুই একো খোৱা নাই আৰু লেট্ৰিন কৰিব লাগি আছে সেই বিচনাত থাকোঁতে লেট্ৰিন কৰিব লাগিছে আৰু লেট্ৰিন কৰি গা পা ধুই আজৰি হৈ যাওঁ তাৰপিছত দেখা যাব আৰু মই যদুমণি গগৈ আজিৰ দিনটোৰ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ৰাতিপুৱা হৈছেহে দুপৰীয়া হ'বলৈ আছে আবেলি হ'বলৈ আছে গধূলি হ'বলৈ আছে সেই হোৱা সময়লৈকে মই যি কৰিম এইখিনিকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু মই গোলাঘাট জিলাৰ চাওদাং পথাৰৰ এজন খেতিয়কৰ ল'ৰা এয়া মোৰ সঁচা পৰিচয় বহুতে মোক কমেণ্ট কৰি সুধি থাকে আপোনাৰ ঘৰ ক'ত কি কথা কি বতৰা আৰু বহুত এনেকুৱা কমেণ্ট পৰি আছে মই আপোনালোকক ৰিপ্লাই কৰিব পৰা নাই তাৰ বাবে মই দুখিত মই এনেকুৱা এটা এদিন বা এনেকুৱা এদিন মই সময় ল'ম য'ত নেকি অকল মই কমেণ্টহে ৰিপ্লাই কৰিম আপোনালোকৰ সেই কমেণ্টটো আৰু আপোনালোকে কমেণ্ট কৰাৰ বাবে অশেষ ধন্যবাদ ভালকৈ কৰিলেও মই ধন্যবাদ দিওঁ আৰু বেয়াকৈ কৰিলেও ধন্যবাদ দিওঁ আৰু আপোনালোকক ক'বলৈও একো নাই বেয়াকৈ কমেণ্ট কৰিলেও মই আপোনালোকক কিনো ক'ম বেয়াকৈ আপোনালোকক যদি মই কওঁ আপোনালোকে বেছি চলে পাব সেইটো কাৰণে আপোনালোকক মই ধন্যবাদহে দিওঁ বাৰু দিয়ক এতিয়া গাটো ধুই লওঁ দেই ভুলতে আহি পালোহি নবৌ ঘৰ নবৌতে কাঁহী বাতি ধুই আছে মই নবৌনো কেনেকেনো কাঁহী বাতি ধুৱে তাকে চাবলৈ আহিলোঁ এইজনী হ'ল বৰমা কৃষ্ণ দেই কৃষ্ণ ভাত খোৱা নাই নহয় ভোক লাগিছে আপোনালোকৰ কথা শুনিলোঁ যে ভাত খালে বুলি মই ভাবিছোঁ আজি মিণ্টুদাক 2-3টা মিছ কল দিছোঁ মিণ্টুদাই বোলো ফোন এটা কৰা নাই কি হ'ল হয় নি ইছ ৰাম নহয় গম পালোঁৱে তোমাৰ নামত 30 টকা গ'ল 30 টকা লোৱা 30 টকা বিমুঠিত 20 টকা পেট্ৰল মেছত 10 টকা আনি দিয়া 10 টকা 30 টকা 30 টকা মহিলা দুগৰাকী পুৰুষ দুজন পাত ছিঙিবলৈ আহিলে আৰু দুগৰাকীমান মহিলা পুৰুষ এজন মহিলা এগৰাকীমান আহিব লাগে সেই লৈছে এইডাল চাকি আছে এইডাল হা এইবোৰ বাজি পাত এতিয়া সময় হ'লগৈ 9টা 7:20 আৰু এতিয়ালৈকে আৰু 3-4টামান মানুহ পাত ছিঙিবলৈ অহা নাই কিয় জানেনে সঁচাকৈ আচৰিত এই কথাটো একদম সত্য চিৰ সত্য মই ধুনীয়াকৈ আপোনালোকক বুজাই দিছোঁ যেতিয়া আপোনাৰ বাগানত বহুত পাত থাকিব ভৰপক নে কি বুলি কয় যে মানে চাহ গছত পাতাই নধৰা হৈ থাকে যে ডাঠকৈ ওলাই যে সেই তেনেকুৱা যদি বাগানত পাত ওলাই নহয় যিখিনি মানুহে আপোনাৰ বাগানত পাত ছিঙে বা যোনেই নহওক আপোনাৰ বাগানলৈ পাত ছিঙিবলৈ আহিম কৈ থাকিব আৰু সিহঁতৰ সেইদিনাখন ভোক পিয়াহ চকুত টোপনি নাহে ৰাতি শুব নোৱাৰে সিহঁতি সেই আপোনাৰ বাগানখনলৈকে সিহঁতৰ মনত পৰি থাকিব কিমান পাত ছিঙিম আজি কি কথা সেই তেনেকুৱা হয় তেতিয়া সিহঁতৰ মানে কি আৰু ৰাতিপুৱা সোনকালে শুই উঠি আৰু যেনেকৈ নহওক আৰু মানে বইলে হওক পিটিকাই হওক ভাজিয়ে হওক যিয়ে নহওক খাই বৈ আহিব বাগানত পাত ছিঙিবলৈ মৌ জিওকৈ পাত ছিঙিব আৰু যেতিয়া আপোনাৰ বাগানত কম পাত থাকিব মানে বাজি পাতো এবাৰ ওলাই নহয় যাৰ নেকি বাগান আছে মই আপোনালোকক নকলেও হ'ব আপোনালোকে চাগে এই কথাটো মোৰ কথাটো চাগে সন্মত মই ভাবোঁ কাৰণ আপোনালোকো এনেকুৱা হয় চাগে আৰু যেতিয়া বাগানত মানে কি পাত কম হ'ব বাজি পাত ওলাব নহয় তেতিয়া মানে সিহঁতৰ অহা সময়টো দেৰি হৈ যাব তাৰপিছত বহুত কিবা কিবি মানে পাত ছিঙি থাকোঁতেও কৈ থাকিব যে আমাৰ হাজিৰা পোৱা নাই আমুক পোৱা নাই তামুক পোৱা নাই আৰু এই কথাখিনি যে সেই ভৰপকত বেছি পাত ছিঙোতে যে সিহঁতৰ হাজিৰা পায় সেই কথাখিনি সিহঁতে কেলৈ কৈ নিদিয়ে যে আমাৰ হাজিৰা আজি বহুত পৰিলে দেই আৰু নিচিঙোৱা হৈ যাব সিহঁতিতো তেতিয়া ক'ব লাগে যে আমাৰ বহুত পাত ছিঙিলোঁ আজি নালাগে হৈ গ'ল আৰু
কিন্তু সেইখিনি সময়ত আৰু চিঙাৰ পিছতো 1 কুইণ্টেল চিঙাৰ পিছতো আৰু ছিঙিবলৈ চেষ্টা কৰে যে আৰু অলপ ছিঙো 2 কুইণ্টেল হওক তেতিয়া 1000 টকা মানে আমাৰ ফালে 1 কেজি পাত ছিঙিলে 5 টকা দিয়ে 1 কেজি পাত ছিঙা এতিয়া ঢেৰ কৈ আছে বাজি পাত ছিঙি আছে ন মানে কৈছে আৰু ঘৰলৈ যাওঁগৈ আৰু মই শুই থকা নে ভাল আছিলে আমুক তামুক ঢেৰ বাহানা কি ক'ব এই এনেকৈ আমি চলিবলগীয়া হয় 10টা 19 আৰু এই মাত্ৰ পাইছেহি আৰু কেইটামান মাইকী মানুহ 3জনী মতা এটা তই যোৱাইছোঁ মই এনেকৈ ছিঙিছোঁ মই ভাবিছোঁ তোমাৰতো তুমি পাৰিব লাগে মই ক'ৰবাত ফুট ধৰি থৈছোঁ মানে ছিঙি থৈছোঁ খালি তুমি জানাই বৰ্ডখন সমান কৰিব লাগে ছিঙিছে নাই আগতে এনেকুৱা ফুটপাত অঁ পাৰিবা তেতিয়া তুমি নাইতে বা পেটতে ক'ৰবাত জোখ এটা লৈ ল'বা সেইটো হিচাপত এনে পোনকৈ ছিঙি গ'লেও হ'ব ক'ৰবাত ছিঙিছোঁ ক'ৰবাত নাই ছিঙা অনুমান এটা কৰি টান হৈছে খালি যিটো পাত ছিঙা নহয় তাৰ ওচৰতে এটা পাত থাকি আহে নহয় সেইটো পাত পাৰিলে এডোখৰতে ছিঙি দিবা মাজতে মানুহ সেইটো তোমালোকে কি পাত বোলে আমাৰ এইফালে খাৰা পাত নে কি বুলি কয় অঁ তোমাৰতো হৈছে বাৰু খালি চাপৰ হ'বলৈ নিদিবা দেই কেতিয়াও লাগিলে ওখই হওক বাগানৰ কাম বহুত ভালো বেয়াও ইমান সোপা পাত ছিঙিলোঁ চক মই দাঙি দেখুৱাইছোঁ ৰ'ব 6-7 কেজি হৈ যাব মেথা কম হৈ যাব দেই কষ্ট দোকান কৰি আহিছোঁগৈ 5টা বিস্কুটৰ পেকেট এটা আৰু গাখীৰ এটা আনিছোঁ পূৰা উতলি আছে দেখিছে এতিয়া মই গাখীৰটো দি দিওঁ বন্ধু বান্ধৱীসকল আজি চাহটো বৰ এটা সুবিধাজনক নহ'ল কালি নিচিনা যিমান ভালকৈ খোৱালোঁ ভাল নাম কেতিয়াও নোলায় ভগৱানৰ নহয় মেট্ৰিকৰ বস্তু এটা ল'ব দেই নাই দিয়া ললিতা দুটা লৈছে দেই গোটেইখিনি দিয়া নাই আকৌ যেনেকৈ লৈছে আৰু ইয়ালৈও পোৱা নাই আকৌ মিনুটা এইটো শেষ কৰি দিয়ক আৰু এজনীও সেই গিলাচ এটা আছিলে মই তাত খাম বুলি আনিছিলোঁ এইটো ধৰক চাহ চবেই জোৱাইক দিলে জোৱাইক চাহ দিলে মিনু দালে গিলাচ মিনুটা চাহ দিলে নাই মিনুটা গিলাছো মই ছোৱালী হেৰি নাই কটা বিস্কুটটো চোকা লাগে আজি খালি পাতলা হলা বিস্কুটটো ললিতা সঁচাকে ভাল আছে নে বেয়া আছে মই বনাইছোঁ মই 2টা গিলাচ পাইছিলোঁ নিব ছোৱালী গিলাচৰ পাছা মোটা ঘৰ পাছা মোটা ঘৰ নিজৰ ঘৰ মোটা ঘৰ পাছা আজি ভাতটো কিহে খাইলে সেইটোকে কওকচোন আজি মস্তি আজি একদম লোকেল কুকুৰা একদম হেৰি আলু মস্তিকে বনালোঁ সঁচাকেনে মই কম দেই আজি গৈছেগে নেকি তাৰমানে কি হ'ল 20 দিন থাকিলে যে কিবা নহ'ল নেকি ঘূৰি আহিলে যে আকৌ ঘৰলৈ 20 দিন তাত দূৰত আছিলে আকৌ যে ঘৰলৈ আহিলে কাৰণটো কি কাৰণ ঘৰলৈ ৰাতি অহা কাৰণটো ঘৰলৈ অহা ৰাতিয়ে কাৰণটো কি কেনেকৈ গম পালা ৰাতি আহিলেগে বুলি আকৌ ঘূৰি আমি সেইবোৰ চব গম পাওঁ মনত পৰিলে আকৌ ৰাতি হ'লে মনত পৰে তুমি কৈছিলা কালি নে পকি বেয়া কথা নক'ব দেই বেয়া কথা নক'ব ভিডিঅ' হৈ আছে আকৌ ভাল কথাই কৈছো হয় নাবা আজিও কৈছে ভিনদই মোৰ বোলে হেৰি যাবলৈ মন যায় আঁতৰলৈ বোলে খালি বোলে হেৰি বোলে কি মানুহজনী বোলে মাত খা শুনি থাকিবলৈ নাপালে বেয়া লাগে নকওঁ সদায় শুনি থকা যে সঁচাকৈ হয় জানো মই বেয়া হৈছে
খালি আপুনি ক্ষীণাইছে অকণমান ক্ষীণাইছে আগতে সেই শকত হৈছিলে অকণমান এতিয়া অকণ ক্ষীণাইছে নহয় চিন্তাবোৰ ইমান কৰিব নালাগে কম চিন্তা কৰিব লাগে মানুহৰ চবতকৈ খাবলৈ নাপালেও মানুহ শকত হৈ থাকে কিন্তু চিন্তা যদি মানুহে কয় নহয় চিন্তাত বেছি শুকায় মানুহ তুমি খোৱা নেকি ক'তমান বাগানত পাত ছিঙি আছে আৰু এইফালে এখন বাগানত 1 2 3 4 5 6 7জন মানুহে পাত ছিঙি আছে দেই জনা নজনা মানুহ আৰু এইখন বাগানত এইফালে ফুট ধোৱা পাত সেইফালে আমাক জোঁৱাইক লগাইছোঁ এইফালে আৰু ময়ো ছিঙি আছোঁ ছিঙিমগৈ এতিয়া চাহ খাবলৈ বহিছিলোঁ এয়া এইবুলি 2 নম্বৰ বাৰ হ'ব ভাতখিনি ছিঙিলোঁ অলপমান ক'ৰবাত এনেকৈ সেইখিনি জোখোঁগৈ আৰু মানুহ এটা মানে অকণ গেছৰ প্ৰব্লেম হৈছে টেবলেট এটা লৈ আহিলোঁ মানুহটো কি হ'ল বমি হৈ গ'ল ভালনে কিমান ভাল বহুত ভাল মানুহটোৱে চাই বুলি নহয় কি আকৌ সঁচাকৈ দি দিব পাৰে নিদিওঁ ভিডিঅ' হোৱাই নাই এনেই কৈ আছোঁ মই কেলৈ আহিছিলে সুধিব পাৰিমনে এনেই আহিছিলোঁ তোৰ দি বিচাৰিছিলে বোলে ফুট ধোৱা এইটো নহয় চাওক এইটো ফুট আঙুলিটো যে দেখুৱাইছিলে তাৰমানে কিনো অঁ সেইটো এনেই বেয়া কথা কয় এইটো বেয়া কথা এইটো বেয়া কথা সঁচাকৈ বেয়া কথা এইগোটে আপোনালোকৰ নাই দেখোৱা সঁচাকৈ এইটো বেয়া কথা জোঁৱাইক যে মাতিছিলোঁ এই জোঁৱাই ধৰ্মপত্নী বোলা কোনটো মানুহটোক কেলৈ ইমান কষ্ট দি চাব সেইগোটে তুমি কষ্ট দি মানুহটোক ক্ষীণুৱাই পেলাইছা এইটো লৈ লোৱা মোনাটো লৈ লোৱা হ'ব লৈ ব'লা আকৌ পাতৰ গাড়ী আহিলে বোলো নহয় তুমি চোৱা এইটো উজুটো লৈছো নাকে দে নাকে বাবা নাম লৈ বাবা যদি পাৰে তেতিয়া উলিয়াই দিম আৰু নাকে মই লিখিম ৰবা দেই কৈছো এতিয়ানো মানুহজনী সেইখন গাড়ী চলাই দেখুৱাবলৈ দৰকাৰ নাই জানে আপোনাৰ কথা চলাব জানে বুলি তৰাই দিছে মই বোলো চলাই দেখুৱাই নি কেইজনী ছোৱালী ভাল পোৱা সেইটো কৈ দিওঁ 5জনী কেইজনী লেনদেন হৈ আছে হয় নি কাইলৈ আছে পকা কল আছে স্পিয়াৰটোৰ প্লাগটো খুলিলোঁ এই প্লাগটো মানে এইটো খোলা হৈ গ'ল এইটো চাফা কৰি আকৌ লগাই চাওঁ ৰ'ব যিমান পাৰোঁ চেষ্টা কৰিলোঁ দেখিলা হা পপা যাব বোলো দুইটা যাব লাগিব গৰু ছাগলী মই কিবা এটা কৰিম নহয় যাওক দুইটা যাওক ফটাফট বোলে পপা বোলে চহীটো মাৰি থৈ আহিলে একেবাৰে কাইলৈ পইচা দিব আনিব পাৰিম এই যে বাচনটোত আপোনালোকে দেখিছে এইখিনি পেট্ৰল এইখিনি পুৰণাৰ পেট্ৰল
ইয়াৰ পৰা উলিয়ালোঁ এতিয়া এইখিনি নতুন পেট্ৰল ইয়াত দিম চাওঁ কি হয় এইবোৰ ষ্টাৰ্ট হয় নহয় আৰু আমাক বনাই দিছে এইফালে বুঢ়ীয়ে বয়সস্থ মানুহ চেনি দিছে নে অঁ অকণ মিঠা সোৱাদটোৰ নিচিনা আজি ৰাতি সময় হৈ গ'ল 7:36 কি ক'ব গোটেই কোলা মোলা বহুত ডাঙৰ বৰষুণ আহিব যেন লাগিছে সঁচাকৈ নিউজত পাই আছোঁ বতাহ ধুমুহা আহি আছে বুলি সত্য যেন লাগিছে